তেখেতৰ জোৱায়েক দীপেন কাকতি আৰু তেখেতৰ সৰু ল'ৰাটোক টিউশ্যনত থ'ম বুলি তেখেতৰ ঘৰত থকা কিছু সোণৰ অলংকাৰ প্লাছ এৰাউণ্ড 80,000 কাঠমিস্ত্ৰীৰ ওপৰত আহিছিলে, তেখেতসকলে লৈ লয়। অলপ সময়ৰ পিছত দীপেন বৰ্মন আকৌ ঘৰলৈ উভতি আহে, আৰু উভতি যেতিয়া আহে তাৰপিছত আমাক জনোৱা মতে যে তেখেতকো ৰছীৰে বান্ধি থ্ৰিটেনিং দিয়ে আৰু ওলাব মানা কৰে। আৰু অলপ পিছত তেখেতসকলে এই যি দুজন কাঠমিস্ত্ৰী আহিছিলে তেখেত দুইজনে টকাখিনি প্লাছ অলংকাৰখিনি লৈ তাৰ পৰা ওলাই গুচি যায়। তো তাৰ আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল। ইনভেষ্টিগেশ্যনত আমি গম পালোঁ যে কিছুমান আমাৰ টেকনিকেল ইনপুট আছিলে প্লাছ হিউমেন ইণ্টেলিজেঞ্চো আছিলে। তো বেছড অন ডেট আমি আইডেণ্টিফাই কৰিলোঁ যে সেই দুজন মানুহ হ'ল, এজন হ'ল শ্ৰী আসিফ ইফতিকাৰ হুছেইন, তেখেতৰ ঘৰ শিৱনগৰ লিচু বাগানত, আৰু এজন আছিলে ৰতন বৰ্মন, তেখেতৰ ঘৰ নাম্বাৰ 3 লোকপাৰা পিএছ বৰবাৰী বাক্সা। তো তেখেতসকলক আমি চাই আছিলোঁ, পোৱা নাছিলোঁ। কালি আমি পালোঁ, কালি পাই আমি এপ্ৰিহেণ্ড কৰিলোঁ ৰাতি। সকলো ইণ্টাৰগেশ্যনত ক'লে যে তেখেতসকলক আৰু এজনে এছিষ্ট কৰিছিলে, তেখেতৰ নাম হ'ল প্ৰাণজিৎ ভূঞা, তেওঁৰ ঘৰ জোৱাৰডি কৈঠালকুছি পিএছ নলবাৰী। তো তিনিজনকে আমি ইয়াতে আনিলোঁ, আনি যেতিয়া কৰিলোঁ তেতিয়া তেখেতসকলে কনফেছ কৰিলে যে তেখেতসকলে কৰাটো হয়, আৰু তেখেতসকলে এই গোটেই প্লেনটো কৰিছিলে গোলাপী বৰ্মনৰ জোৱায়েক দীপেন কাকতীয়ে। তো তেখেতে গোটেই মাষ্টাৰ মাইণ্ডটো হ'ল তেখেতে গোটেইটো প্লেন কৰিলে, কাঠমিস্ত্ৰীক মাতি গোটেইখিনি কৰাৰ পিছত তেখেতে আল্টিমেটলি আমি গম পালোঁ যে তেখেতে গোটেইখিনি কৰালে, কনফেছ কৰিছে তেখেতে। ইন দ্য মিন টাইম আমি ইহঁতৰ পৰা যিটো মোবাইল লৈ গৈছিলে, গোলাপী বৰ্মনৰ যিটো মোবাইল ফোন লৈ